জটিলতা হল আছুৱেটো জানিব লাগিব আমি কেনেকৈ কৰিম গতিকে অক্টোবৰত আজি আমি প্ৰথম উলিয়াই ললো যে ৰাজ্য চৰকাৰৰ আওতাত 40টা আছে এতিয়া আছুৱে আমাৰ পৰা বিচাৰিছে যে আপোনালোকে কেনেকৈ ইমপ্লিমেন্ট কৰিব আমি এমাহ সময় লৈছো 25 অক্টোবৰ আৰু অসম বিধানসভা মাৰ্চতে বহিব গতিকে এই কাৰণে এপ্ৰিল নেক্সট আৰু কোনো অৰ্গানাইজেচনৰ সৈতে আপোনালোকৰ মিটিং হয় আলোচনা কৰাটো প্ৰয়োজন নাই কাৰণ বিপ্লৱ শৰ্মা কমিটিয়ে সকলো সংগঠনৰ সৈতে তেওঁলোকে ইতিমধ্যে কথা বতৰা পাতিছে গতিকে যিখন ৰিকমেণ্ডেশ্যন দিছে বহু প্ৰায় শতাধিক সংগঠনৰ লগত আলোচনা কৰি যিটো পাইছে তেওঁলোকে সেইটোকে আমাক দিছে আৰু আমি যেহেতু ৰিকমেণ্ডেশ্যনটো 100% মানি লৈছো ৰাজ্য চৰকাৰৰ অধীনত থকা গতিকে আলোচনাটো তাত কোনো আৰু নতুনকৈ আলোচনা কৰাৰ অৱকাশই নাই যদি আমি কিবা এটা লেংগুৱেজ কিবা এটা যদি মানিব নোখোজো তেতিয়াহে আকৌ নতুনকৈ আলোচনা কৰিব লাগিব যদি মানিব খোজো তেতিয়াহলেতো আলোচনা কৰাৰ কথাই নাই আৰু বিপ্লৱ শৰ্মা প্ৰতিবেদনখন চালে আপোনালোকে গম পাব যে তেওঁলোকে কিমানবোৰ সংগঠনৰ লগত ইতিমধ্যে কথা বতৰা পাতিছে Sir, Aniruddha from Republic TV. Sir, can you say that there has been complete consensus between the state government and the All Assam Student Union regarding this? So far as state government's authority or the subject which is under state government jurisdiction, more or less there is a 100% consensus. However, detail need to be worked out, which will be worked out on 25th October. We are going ahead with a definite timeline. অসমীয়াৰ সংজ্ঞা দুটা সাধাৰণতে অসমীয়া বুলি ক'লে এটা সংজ্ঞা যে অসমীয়াত যোনে জন্ম লৈছে ভাষা সংস্কৃতিক আদৰি লৈছে তেওঁ অসমীয়া কিন্তু অসম চুক্তিৰ 6 নম্বৰ দফাৰ অসমীয়া মানে 1951 আছুৱে এইটোৱে মানে যে ক্লাছ 6ৰ কাৰণে অসমীয়া 1951 আৰু জেনেৰেল আজি বঙালী মানুহ এজন ইয়াত আহিলে মাৰোৱাৰী মানুহ এজন ইয়াত আহিলে ইয়াতেই জন্মিলে ইয়াতেই ল'ৰা ছোৱালী 3টা 4টা অহা 200 বছৰ অসমত থাকিব অহা 500 বছৰ অসমীয়াত থাকিব তেওঁ অসমীয়া কিন্তু অসম চুক্তিৰ 6 নম্বৰ দফা মতে 1951 চনত জন্মগ্ৰহণ কৰা মানুহে অসমীয়া আপোনালোকে ৰিকমেণ্ডেশ্যনখন পঢ়িলে গম পাব অসমখনৰ বিপ্লৱ শৰ্মা কমিটিয়ে দুটা ভাগত ভাগ কৰিছে এটা ভাগত 51 চলিব এটা ভাগত 51 নচলে বিপ্লৱ শৰ্মা কমিটিয়ে কৈছে যে পৌৰসভাত 51 নচলে গাঁৱত 51 চলিব গতিকে প্ৰতিবেদনখন আপোনালোকে পঢ়িলে দুটা সংজ্ঞা আপোনালোকৰ সন্মুখলৈকে আহিব যে অসমীয়া অসম চুক্তিৰ অসমীয়া এটা বেলেগ ডেফিনিশ্যন আৰু জেনেৰেল অসমীয়া বুলি ক'লে এটা বেলেগ ডেফিনিশ্যন কিন্তু আমি আছুক এটা কথা বুজাই দিছো যে বৰাক উপত্যকা ইয়াক সাঙুৰিব নালাগে so Barak Valley will be excluded from the definition of Assamese ৰাজ্য চৰকাৰৰ ৰিকমেণ্ডেশ্যন খিনিত কোনো আইনৰ যুঁজ নাহে কাৰণ ৰাজ্য চৰকাৰৰ অধীনত থকা ৰিকমেণ্ডেশ্যন খিনিত এনেকুৱা আইনৰ জটিলতা নাই এখিনি কৰিব পাৰে তাত এটা ৰিকমেণ্ডেশ্যন আছে যে কলাক্ষেত্ৰক টকা পইচা দিব লাগে তাত আৰু আইনৰ জটিলতা ক'ত জ্যোতি চিত্ৰবনক টকা পইচা দিব লাগে তাত আইনৰ জটিলতা ক'ত গোটেই অসমত যিমান আজিলৈকে নটিফিকেশ্যন ওলাইছে সব অসমীয়া ভাষালৈ অনুবাদ কৰিব লাগে তাত আইনৰ জটিলতা ক'ত গতিকে বহুত ৰিকমেণ্ডেশ্যন আছে য'ত কোনো আইনৰ জটিলতাই নাই আৰু এইখিনি কৰিলে বাকী মানুহেও ভাল পাব যেনেকৈ তেজপুৰ ইউনিভাৰ্চিটিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ এখন চেয়াৰ স্থাপন কৰিব লাগে ইয়াততো চবেই ভাল পাব গতিকে এইকাৰণে সিদিনাখনো মই আপোনালোকক দি দিছোঁ 52 ৰিকমেণ্ডেশ্যন সকলোতে সংঘাত নাই দুই এটা জেগাত সংঘাত আছে সেইখিনি আলোচনা দি আগবাঢ়িম